Hello friends, welcome back to my YouTube channel Dorly Lifestyle. আশা কৰিছো সকলোৱে ভালে কুশলে আছে আৰু মই আছো বৰ্তমান ভালে কুশলে। একদম আজি কাৰিৰ পৰা ভিডিওটো ষ্টাৰ্ট কৰি দিছো মানে আমি গৈ আছো মাহঁতৰ ঘৰলে। গৰমৰ বন্ধত বেটিয়ে মানে অত্তত যাম বুলি ফুৰিম বুলি ভাবিছিল কিন্তু হাজবেণ্ডৰ বেমাৰৰ কাৰণে আমি কত মানে মই ওলাব নোৱাৰিলো তাইক বাৰু মই মাহঁতৰ ঘৰত কেইদিনমান থাকিব দিলো। মই কিন্তু ওলাব নোৱাৰিলো আৰু মই ওলাব নোৱাৰাৰ কাৰণে তাইও মানে কত ফুৰিবই নগল। তাৰ কাৰণে মই মানে তাইক কৈছিলো যে পাপা যেতিয়া ভাল হ'ব নহয় তেতিয়া আমি ফুৰিবলৈ যাম বুলি কৈছিলো তো তাকে তাই মনত পেলাই মানে কৈছিল যে তাই ওয়াটাৰ পাৰ্কক যাব মানে ইমানে আশা তাই যে ওয়াটাৰ পাৰ্কক গৈ মানে গা ধুব এনেকুৱাকে মোক কৈ আছিল আৰু তো তাকে বলো মই কলো যে তাইক যে মামাক পাতিবা মামাৰ লগত আমি এনেকে এখন ঠাইলৈ এখন পাৰ্কলৈ যাম তাকে বলো দাদাই আমাক নিবলৈ আহিলে আৰু ঘৰলৈ গৈয়ে আৰু ভাত নোখোৱাকৈ কেনেকেনো আমাক ফুৰিবলৈ পঠাব তাকে আৰু মায়ে এয়া মাংসখিনি আচলতে মই বনালো আৰু এপিনে মাছ ফ্ৰাই আৰু কিবা কিবি তেনেকৈ বনাইছিলে মায়ে আৰু জানেই আপোনালোকে যে ঘৰত নাতি যি বা জোৱাই গ'লে কিমান কিহৰ মানে যোগাৰ কৰিব আৰু এইপিনে এয়া দেখিছে এয়া হৈছে তিতা মানে এসপ্তাহ তিতা বুলি কওঁ আমি আৰু এই তিতা মানে মাছৰ মুড়ি বনালে বহুত খাবলৈ ভাল লাগে আৰু আমি ভাল পাওঁ আৰু খাবলৈ আমাৰ পিনে এনেকৈ খায় আৰু এইপিনে দিছে ৰ'দ পুৰা মানে টিকটিককৈ ৰ'দটো দিছে আৰু এইপিনে মাংসৰ কাৰণে মছলা মই মানে মাংসকণ অকমান বেলেগকৈ বনাই খোৱালো ইহঁতক আজি আৰু এয়া দেখিছে মাংসৰ মানে পুৰা ফাইনেল লুক ইমান ধুনীয়া কালাৰ উঠিছে ওপৰত ধনিয়া মানে অকমান ছটিয়াই দিছোঁ আৰু এয়া এইপিনে শাকখিনি এইপিনে এইখিনি তিতাখিনি আমাৰ মানে ঘৰৰ সকলোৱে বহুত বেছি ভাল পায় আৰু যিখিনি আছিল গোটেইখিনি বনাই দিলোঁ একেবাৰে মানে কি হয় মায়ে যেতিয়া মই যাওঁ নহয় তেতিয়া মানে মোৰ হাতেৰে মায়ে বুলি নহয় দাদা দেউতা সকলোৱে মানে মোৰ হাতেৰে খাবলৈ ইচ্ছা কৰে তাৰ কাৰণে ময়ো এলা নকৰোঁ গৈ পিনে আৰু পাকঘৰতে লাগি দিওঁ ইহঁতে বাৰু কুটাখিনি কৰি দিয়ে আৰু মই বনাই দিওঁ তো এয়া আমি খাই বৈ পিনে এয়া গ'লো আমি আৰু এইখন পাৰ্কৰ নাম হৈছে বগানভিলা আৰু এইখন আছে গোসাইহাটত মানে তিনিআলি মিৰ্জাৰ পৰা গৈ তিনিআলি যিখন পায় তাৰ পৰা লেফ্ট সাইডৰ ৰাস্তাৰে সোমাই গ'লে ইয়াতে পায় এইখন পাৰ্ক আৰু পাৰ্কখনৰ ভিউটো চাওক ইমান ধুনীয়া মানে গোটেই পৰিৱেশটো পুৰা মানে জংগলৰ নিচিনা পৰিৱেশটো একদম ঠাণ্ডা আৰু সোমাই যোৱাৰ লগে লগে আপোনালোকে বিশ্বাস কৰিবনে নকৰে নাজানো একদম সোমাই যোৱাৰ লগে লগে ঠাণ্ডা পৰিৱেশটো মানে এচি নিচিনা এটা হাৱা গাত লাগি গৈছে মানে ফ্ৰেছ হাৱা আৰু ইমান ভাল লাগে আৰু ভিতৰৰ পিনে আপোনালোকক মই দেখাই গৈ থাকিম কেনেকুৱা পাৰ্কখন গোটেই মানে ঠাইখিনি গছ বনৰে ভৰি আছে তাৰ কাৰণে হয়তো ঠাইখিনি বহুত বেছি ঠাণ্ডা এতিয়া বৰ্তমান বৰ বেছি ডাঙৰ নাই কৰা যিহেতুকে নতুন হয়তো লাহে লাহে পিছত মানুহ হ'লে নিশ্চয় ডাঙৰ কৰিব আৰু এইপিনে মই বেটি আৰু এইপিনে আছে বৌক মই জোৰ কৰি লৈ গৈছোঁ বৌয়ে আচলতে তেনেকৈ ফুৰিব সিমান এটা ভাল নাপায় মই আৰু জোৰ কৰি লৈ গ'লোঁ আৰু এইপিনে এয়া ভিতৰৰ ফালৰ ভিউ এয়া দেখিছে যিখিনি পাৰোঁ দেখাই গৈছোঁ আৰু এইবিলাক ছাইডত পূৰা বেম্ব আৰু বাঁহ আৰু যদি আপোনালোকে গাড়ী আনে বা বাইক আনে ইয়াতে ভিতৰতে পাৰ্কিঙৰ ব্যৱস্থাও আছে এইবোৰ দেখিছে এইবোৰ মানে পাৰ্কিঙৰ ব্যৱস্থা আছে আৰু আগতে এয়া হৈছে ৰিচিপশ্যন এইবোৰ মানে এইখন হৈছে হোটেল আৰু এইপিনে যিমান মানে ওপৰত আছে নহয় গোটেইবোৰ হৈছে চাংঘৰ যেনেকৈ বনাই নহয় হেৰিসকলে ওপৰত যেনেকৈ চাংঘৰ বনায় তেনেকুৱা টাইপৰ চাংঘৰৰ ওপৰত মানে হোটেল আৰু কিন্তু বস্তুবোৰ অৱশ্যে অকণমান কষ্টলি হয় দামটো অকণমান বেছি ইয়াতে একাপ চাহতে মানে 60 টকা 80 টকা এনেকুৱা ধৰণৰ মানে আৰু দামবোৰ বহুত বেছি আৰু তাৰ কাৰণে আমি ইয়াতে একো নাখালোঁ ওলাই গৈ বাহিৰতো দোকান আছে তেনেকৈ বাহিৰতো খাব পাৰি আৰু এইবোৰ কিন্তু ঠাইখিনি আচলতে ভাল লাগে আৰু যদি মানে কিবা অকেজন বা বাৰ্থডে থাকে বা এনিভাৰ্চাৰী এনেকুৱা মানে টাইমত মানে আহিব ভাল আৰু ইয়াতে মানে খাব পাৰি লগতে ৰেষ্টটো ল'ব পাৰি আৰু ভিতৰৰ ফালে আছে ৱাটাৰ পাৰ্কৰ টিকটৰ কাৰণে 500 টকা আচলতে সেইটো মই নাজানো যে বয়স অনুপাতে নেকি যেতিয়া আমি মানে টিকট কাটিছিলোঁ নহয় তেতিয়া মানে বেটিৰ বয়সটো সুধি লৈছিল আমি যিহেতুকে পানীত নমা নাই তাইয়ে নামিছে তাইৰ বয়সটো সুধি লৈছিল
আৰু এইপিনে দেখিছে এয়া ৱাটাৰ পাৰ্ক এইপিনে আছে বাচ্চাৰ কাৰণে এফালে আছে ডাঙৰৰ কাৰণে আৰু হে আৰু যাতে সৰু বাচ্চাবিলাকেও মানে ইয়াতে হেৰি থাকে খেলিব পাৰে তাৰ কাৰণে ব্যৱস্থা আছে এই সৰু যিটো ৰাউণ্ডটো আছে এইটো হৈছে সৰু বাচ্চাৰ আৰু সেই পিনে সাইডত আছে ডাঙৰ মানুহৰ কাৰণে 6:30 কিমান টাইম গা ধুলি কেনেকুৱা লাগি আছে ভাল লাগি আছে নে বেয়া লাগি আছে ভাল লাগি আছিল এতিয়া বেয়া লাগিল কেই ঘণ্টা গা ধুইছা পুৰা মজাকে গা ধুইছি একদম Monday ako ni swat daw din. Nang